তো হল আমাৰ খুমটা ষ্টেচন, যাতে কি মানে ষ্টেচনখনটো দেখিবলৈতো ইমান ঠিক নহয়, তথাপি ইয়াত পেচেঞ্জাৰ দুই এখন ৰয়। চবতকৈ নামি দামী খুমটা ষ্টেচন। এইটো ষ্টেচনৰ অৱস্থা, কিন্তু আজিলৈকে চৰকাৰে এইটো ধ্যানেই নিদিয়ে। চৰকাৰে যদি আজি ধ্যান দিয়াহেঁতেন ষ্টেচনখন এনেকুৱা হৈ নাথাকে। ইমান সৰু ষ্টেচন, কিন্তু এখন হ'ল ষ্টেচনৰ জিৰণি চলা, য'ত কি কুকুৰে, ছাগলী, গৰুৱে এখন গোটেই হাগি ভৰাই থৈছে। এইখন ষ্টেচন খুমটা ষ্টেচন প্ৰপাৰ। এইখন হ'ল টিকেট কাউণ্টাৰ। খুমটাই ষ্টেচনৰ টিকেট কাউণ্টাৰ হয়। কিছু ভিতৰৰ দৃশ্য দেখুৱাই আছোঁ আপোনালোকক। ষ্টেচনখনৰ ভিতৰত মানে টিকেট মাষ্টাৰ যোনটো ৰুম হয়, এইটো গৰু গোহালি লিখা হৈ আছে। চৰকাৰৰ কি ক'ব, চৰকাৰে ভবাহেঁতেনতো এইখন ষ্টেচন বহুত ধুনীয়া হৈ গ'ল। ষ্টেচন মাষ্টাৰৰ কাৰ্যালয়, এখন ষ্টেচন মাষ্টাৰ কি ইয়াত গৰু গোহালিহে হৈ আছে, বেলেগ মানুহে হয় ইয়াত। এইখন হ'ল গাৰ্ড ৰুম। গাৰ্ডৰ ইয়াত নামৰ নিচানে নাই। গাৰ্ড কি থাকিব ইয়াত? গোদাম ঘৰ বোলে। ইয়াতে ষ্টেচন বুলিবলৈ একোৱে নাই, খালি নামতহে আছে ষ্টেচনখন ষ্টেচন।